নমস্কাৰ দৰ্শকসকল, ১ নম্বৰটো খবৰ ভিক্টৰ দাসৰ মন্তব্য। অসমত এক পিছে মাল আছে, জুবিন দা। ২ নম্বৰটো খবৰ অসমত পুনৰ ভূমিকম্প জোকাৰণি। নামনি ফালে কেইবাখনো জিলাত ভূমিকম্প জোকাৰণি হয়। ভূমিকম্প প্ৰাবল্য আছিল ৩.১। ৩ নম্বৰটো খবৰ অহা ১ মে'ৰ পৰা গোটেই দেশত বন্ধ হ'ব টোল গেট। তাৰ বিপৰীতে বলৱৎ হ'ব নতুন নিয়ম। ৪ নম্বৰটো খবৰ উজনিৰ পৰা নামনিলৈ সমগ্ৰ অসমত ধুমুহা আৰু বৰষুণ অহাৰ সম্ভাৱনা, বতৰ বিজ্ঞান কেন্দ্ৰই ঘোষণা কৰিছে। ৫ নম্বৰটো খবৰ কংগ্ৰেছৰ বিস্ফোৰক মন্তব্য। কংগ্ৰেছ প্ৰাৰ্থীক অপৰাধী সজাই গ্ৰেপ্তাৰ কৰিছে চৰকাৰে আৰু কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতাত নামিছে আৰক্ষী। ৬ নম্বৰটো খবৰ নেচনেল হেৰল্ড গোচৰক লৈ ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীৰ বিৰুদ্ধে বিভিন্ন প্ৰান্তত প্ৰতিবাদ। আজিলৈ বাতৰি ইমানেই আছিল, আৰু বনাবলৈ চেষ্টা কৰিম।